নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এই বৰ্ষত কৰা কেইটামান কামৰ নমুনা আপোনালোকক দেখুৱাম। কিছুমানহে আছে। এইগৰাকী হৈ গ'ল ৰচনালী খাটোৱাল, ফেচবুক ফ্ৰেণ্ড। তাই বাৰে বাৰে কৈ আছিল আঁকিবৰ কাৰণে। এইখন এনেই আঁকিছিলোঁ, দুটা মানুহৰ ছবি আছে। এইখন চাইনবোৰ্ড হয়, মাজে সময়ে চাইনবোৰ্ড পেইণ্টিং কৰি থকা হয়। এইজন হৈ গ'ল উত্তৰাখণ্ডৰ আৰ্মি হয়। এখেতৰ ফেমিলিৰ 4খন ফটো বনাইছিলোঁ। এইকেইখন স্পেচিয়েল নহয়, ইয়াৰ ফিনিচিং কপিকেইটা ৰাখিবই নোৱাৰিলোঁ, গুচি গ'ল। ফটো মাৰিবলৈ নহ'ল, বেটাৰী ছুইচ অফ আছিল। এইকেইটাই সৰু ল'ৰাকেইটাক শিকাই থাকোঁতে পেইণ্ট কৰিছিলোঁ। এইখন এখন ৰাধাচূড়া ফটো। ৰাধাচূড়া ফুলি থকাৰ সময়ত সৰু ল'ৰাকেইটাক শিকিবৰ কাৰণে বনাই দেখাইছিলোঁ নমুনা। এইটো চিলড্ৰেন পেষ্টেলে আচলতে সৰু ল'ৰা ছোৱালীয়ে যিবিলাক পেইণ্টিং কৰে অইল পেষ্টেল। এইখন হৈ গ'ল অইল পেইণ্টিং। এইখন বহুত ওপৰত কষ্ট কৰিব লগা হৈ গ'ল ৰ'দত। এইখন এখন চাইনবোৰ্ড মই বহুত কৰিছোঁ, কিন্তু সকলোখিনি মই আপোনালোকক দেখুওৱা হোৱা নাই। অতি কমেও 100তকৈও অধিক চাইনবোৰ্ড এই বৰ্ষতে বনাইছোঁ। এইখন হৈ গ'ল মৰাণ জনগোষ্ঠীৰ যুঁজাৰু বীৰ সৈনিক জপৰা জগধাৰ ছবি। তেখেতক কল্পনা কৰি বনোৱা হৈছিল। কিছু আঁখোৱা আছে, আকৌ বনাম। এইখন হৈ গ'ল মোৰ সকলোতকৈ শ্ৰদ্ধাৰ ছাৰ টংক নেৱাৰ। এইবিলাক সৰু ল'ৰা ছোৱালীক দেখাবৰ কাৰণে আঁকি দেখাইছিলোঁ। অইল পেষ্টেলৰ ৰং মিক্সিঙৰ কালাৰ কমিউনিকেশ্যন শিকিবৰ কাৰণে সৰু ল'ৰা ছোৱালীক দেখাইছিলোঁ। এনেকৈ কিছুমান চাইনবোৰ্ড আঁকি থকা হয় মাজে সময়ে চলিবৰ বাবে। বহুত দূৰ দূৰণিৰ স্কুলত যাব লগা হয়। বৰ্তমানলৈকে মই 150খনতকৈও বেছি স্কুলত গৈছোঁ বালা পেইণ্টিং কৰিবৰ কাৰণে। মই সেইবিলাক ব্লগ নবনাওঁ কাৰণে মই নাই দেখুওৱা আপোনালোকক। সেইবোৰ স্কুলৰ চব নিপুণ অসমৰ গুণোৎসৱৰ আগত নিপুণ অসমৰ বহুত লগো পেইণ্টিং কৰিছোঁ। এইটো নামঘৰৰ ছবি হয়। নামঘৰবিলাকত পেইণ্টিং কৰিছোঁ, খুঁটাবিলাকতো। চিম্পুল পেইণ্টিং, এইবিলাক 1 ষ্ট্ৰক পেইণ্টিং, ফাইন আৰ্ট কৰা নাই। তো আচলতে ছবি এটাৰ মূল্য দিবলৈ হ'লে বহুত টকাৰ প্ৰয়োজন হয়, কিন্তু আমি চিম্পুলকৈ সেয়ে কৰিব লগা হয়। যিমানখিনি কষ্ট থাকে এটা পেইণ্টিং বনাবৰ কাৰণে, সিমানখিনি আমি প্ৰাপ্য নাপাওঁ বাবে আমি যি টকা যোগান ধৰে তাৰে ভিতৰত আমি কৰিব লগা হয়। এনেকৈ ভালেখিনি পেইণ্টিং কৰিছিলোঁ এই বৰ্ষটোত, আৰু আছে কিছুমান। এইখন হৈ গ'ল কেনভাছ 1.5-2। মোৰ 16ৰ পৰা 18 চনৰ সময়ৰ ছবি হয়। এইখন মোৰ মিছেছৰ, এইবোৰ স্কুলৰ হয়। স্কুলবিলাকত বিভিন্ন ধৰণৰ পেইণ্টিং কৰিব লগা হয়। ক'ৰবাত বেকগ্ৰাউণ্ড নকৰাকৈয়ে পেইণ্টিং কৰিব লগা হয়। আচলতে নিৰ্দেশনা অনুসৰি পেইণ্টিং কৰিব লগা হয়। সেয়েহে কিছুমান পেইণ্টিং একেবাৰে চিম্পুল হৈ পৰে, তো নিজৰ ইচ্ছাৰে কৰিবলৈ পোৱা নাযায়। নিৰ্দেশনা থাকে, তাৰ উপৰিও এমাউণ্টটো যিমানটো ধাৰ্য কৰে তাৰে ভিতৰত কৰিব লগা হয়। সেয়েহে সকলোবোৰ পেইণ্টিং একেবাৰে ফাইন আৰ্ট হৈছে বুলি ক'বও নোৱাৰি। সেয়েহে আমি ফাইন আৰ্ট হেঁপাহ পলাই পেইণ্টিং কৰিবলৈ নাপাওঁ। প্ৰতিটো ছবিয়ে তেনেকুৱা নহয়। তো ঘৰত কৰিলে আচলতে তেনেকৈ আমাক যদি এমাউণ্টটো ধাৰ্য কৰি এটা ভাল এমাউণ্ট দিয়ে, তেনেহ'লে আমি নিশ্চয় সুন্দৰকৈ বনাবলৈ চেষ্টা কৰিম বা বনাই দিব পাৰিম, নিশ্চিতভাৱে বনাব পাৰিম। এইখন চাইনবোৰ্ড মই 1 ষ্ট্ৰকে কৰিছোঁ। প্ৰায় এইবোৰ কাম কৰি থকা হয়, যিহেতু উৎসৱত অন্যান্য চিম্পুলকৈ কৰি থকা হয় মাজে সময়ে। গুণোৎসৱৰ সময়ত নিশাৰ সময়খিনিতো 1 বজালৈকে কৰিছোঁ। লাচিত বৰফুকনৰ গেং, নিপুণ অসম। মই এটা দিনত 7টা-8টা লগো বনাইছোঁ 8খন স্কুলত। ধন্যবাদ। আকৌ দেখুৱাম আপোনালোকক পৰৱৰ্তী